জীৱন জন্ম হৈছে। কাৰণ এটাই কথা, কিছুমান ভাগৰুৱা হওক বা অন্য কিবা হওক, যদি বিপদ তলত যায় তেওঁ গোটেইখিনি আৰু গোটেইখিনি ভাগৰ সামৰি নোৱাৰে। আৰু এই ডাঙৰ উৎসৱ, যিটো উৎসৱ যিটো জন্ম, আমি এতিয়া ক'ব লাগিলে যে হনুমন্ত যেনেকৈ বাৰ্থডে বুলি কয়, এইটো এটা বাৰ্থডেৰ দৰে হৈছে। যেনেকৈ সৰু ল'ৰা ছোৱালী কান্দিলে কিছুমান বস্তু দিয়া যায়, ভগৱন্তক পাব লাগে হ'লেও কিছুমান বস্তুৰ প্ৰয়োজন হয়। একদম যে যদি হনুমন্তক পাব লাগে প্ৰথমতে নিজে একদম নামৰ লগত, যে জগন্নাথ প্ৰভুৰ লগত একদম সীমা বান্ধি আছিল জয় হনুমন্ত। হনুমন্ত যেনেকৈ মানুহ সৰু ল'ৰা ছোৱালীয়ে কান্দিলে কিবা দিয়ে, কিন্তু সেই কান্দনটো কিছুমানে গান গাই হ'লেও সেই ল'ৰাজন বা শিশুজনক শান্তি দিয়ে। সেই ধৰণে ভগৱন্তক পাব লাগিলে হ'লেও চৰিত্ৰ পঢ়িব লাগিব। সেই চৰিত্ৰ পঢ়িলে, হিন চৰিত্ৰ পঢ়িলে তেওঁ নিজে গোটেইখিনি আৰু বা নিজে যিখিনি বিচাৰে সেইখিনি উপলব্ধ পায়। এনেকৈ যেনেকৈ সৰু ল'ৰাক গান গালে ঠাণ্ডা হয়, এইটো সত্য। দ্বিতীয়তে হওক কি মানুহ